Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক যিসকল HS ফাইনেল ইয়াৰৰ পৰীক্ষা দিব অৰ্থাৎ ফাইনেল পৰীক্ষা যিসকলে দিব তেওঁলোকৰ কাৰণে এই ভিডিওটো মই লৈ আহিছোঁ আৰু ইয়াত আপোনালোকক মই আপোনালোকৰ যিখন সিলেবাস সাধাৰণতে প্ৰথমতে আপোনালোকক মই ইংৰাজী সিলেবাসখন দেখাম আৰু লগতে সেই ইংৰাজী যি আগত অহা প্ৰশ্ন পেপাৰ সেই প্ৰশ্ন পেপাৰখনৰ বিষয়ে অকণমান আপোনালোকৰ লগত আলোচনা কৰিম গতিকে আপোনালোকে ভিডিওটি সকলোকে চাব আৰু যদি আপোনালোক মোৰ চেনেলটো নতুন তেনেহ'লে প্লিজ সাবস্ক্ৰাইব কৰি কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব প্ৰথম কথাটো হৈছে আপোনালোকৰ লগত সিলেবাস যেতিয়া ডিসকাস কৰিম তেতিয়া আপোনালোকৰ যেহেতু বহুত দিন সময় নাই বৰ বেছি সময় নাই গতিকে যোৱা বছৰৰ যিবিলাক পেপাৰ সাধাৰণতে আহিছিলে সেই পেপাৰবিলাক হয়তো আপোনালোকে ষ্টাডি কৰিছে তথাপিও আপোনালোকৰ লগত অলপমান সেই পেপাৰবিলাকৰ দেখুৱাবলৈ চেষ্টা কৰিম আৰু যিটো আসলে ইউনিটত যিখিনি মাৰ্কস আপোনালোকক কেৰি কৰিব সেইখিনিৰ লগতো আসলতে মই চিনাকি কৰিবলৈ চেষ্টা কৰিম সো প্ৰথমতে আপোনালোকক মই সিলেবাসখন দেখুৱাবলৈ বিচাৰিছোঁ তাৰ পিছত আপোনালোকৰ লগত মই যিখন পেপাৰ সেই পেপাৰখন আপোনালোকৰ লগত ইয়াত শেয়াৰ কৰিম বা দেখুৱাবলৈ চেষ্টা কৰিম সো সকলোকে প্ৰথমতে আপোনালোকৰ যিখন ইংলিছ সিলেবাসৰ বিষয়ে যেহেতু কৈছোঁ মই সো সেইখনৰ ওপৰতে মই আলোচনা কৰোঁ বা সেইখন আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ ইয়াৰ পিছত আপোনালোকৰ লগত বাকিখিনি কথা পাতিবলৈ চেষ্টা কৰিম সো সকলোকে প্ৰথমতে মই আগতো বনাইছোঁ ভিডিও আপোনালোকে চাব পাৰে সো ইয়াত আপোনালোকক থুলমূলকৈ পটককৈ কওঁ ৰিডিং স্কিলত 10 এডভান্স ৰাইটিং স্কিলত 25 অৰ্থাৎ আপোনালোকৰ যিখিনি লেটাৰ ৰাইটিং পৰা আদি কৰি যিখিনি আছে সেইখিনি আৰু গ্ৰামাৰৰ যিখিনি পাৰ্ট আছে তাত 20 মাৰ্কস আপোনালোকক কেৰি কৰিব ইয়াৰ পিছত আপোনালোকৰ যিখন দুখন কিতাপ এখন ফ্লেমিংগো তাত 30 আহিব আৰু ইখন ভিষ্টাছ সেইখনত 15 মাৰ্কস আপোনালোকক কেৰি কৰা হ'ব সো তো আপোনালোকৰ যিখন যি ভয়েস আছে নেৰেশ্যন আছে নেৰেশ্যনত সাধাৰণতে 4 মাৰ্কস দিব ভয়েসত 3 মাৰ্কস টেন্সত 5 মাৰ্কস প্ৰিপজিশ্যন 4 মাৰ্কস আৰু ট্ৰান্সফৰমেশ্যন অফ সেন্টেন্সত 4 মাৰ্কস থাকিব আৰু তাৰ পিছত আপোনালোকৰ যিখিনি কম্প্ৰিহেনশন থাকে তাত আপোনালোকে জানেই 10 নম্বৰ তাত দিয়া থাকে সো এই 10 নম্বৰ তাৰ পৰা আহিব আৰু বাকি লেসনৰ যিখিনি মাৰ্ক হ'ব সেই লেসনৰ মাৰ্কসবিলাক 1 নম্বৰীয়া পৰা আদি কৰি যিখিনি মাৰ্কিং আপোনালোকক প্ৰভাইড কৰিব সেইখিনি কেনেকৈ দিব তাৰ ওপৰত আপোনালোকক দেখাই ইয়াত কোৱা হৈছে আপোনালোকে এটো চাই লব বা হয়তো আপোনালোকে পঢ়ি ল'ব লেসন কি আহিব কিন্তু আপোনালোকে সকলো জানে সো এতিয়া আহো আপোনালোকৰ যিখন কোৱেশ্চন পেপাৰ যোৱা বছৰ যিখন কোৱেশ্চন পেপাৰ হেখনৰ লগত কেনেকুৱা ধৰণৰ প্যাটাৰ্ন আপোনালোকৰ লগত আহিব পাৰে সেইখিনি আপোনালোকৰ লগত ডিসকাস কৰিবৰ কাৰণে এই ভিডিওটো মই যেহেতু বনাইছো গতিকে প্ৰথমতে আহি যাওঁ আপোনালোকৰ যিখন পেপাৰ হেখনৰ ওপৰত এই পেপাৰখন হৈছে 2023 চনৰ ইংৰাজী যিখন আপোনালোকৰ প্ৰিভিয়াস ইয়াৰৰ পেপাৰ আৰু ইয়াত আপোনালোকে দেখিছে ফুল মাৰ্কস 100 আৰু 5 মাৰ্কস আপোনালোকৰ 30 থাকে সময় 3 ঘণ্টাৰ দিব আৰু ইয়াত আপোনালোকৰ যেটো কোৱেশ্চন নম্বৰ 1 সেকশন 1 ত ৰিডিং স্কিলস 10 নম্বৰ দিছে আপোনালোকক 2 3 4 সেকশন বি যেটো এডভান্স ৰাইটিং স্কিল তাত 25 5 6 7 8 9 লৈকে অৰ্থাৎ গ্ৰামাৰ যিখিনি পৰচন আছে তাত 20 আৰু 10 ৰ পৰা 16 লৈকে 45 মাৰ্কস আপোনালোকক কেৰি কৰিব যত টেক্সট বুক ইনক্লুড হ'ব সো টোটাল আপোনালোকক 100 মাৰ্কস থাকে সো প্ৰথম যদি প্ৰশ্নটো চাই তেতিয়া হলে ইয়াত আহিছিল এয়াৰ পলিউশনৰ ওপৰত যেটো পেছেজ এয়াৰ পলিউশনৰ গুটে পেছেজটো আহিছিল আৰু ইয়াত আপোনালোকক তলত এই পেছেজটোৰ ওপৰত বেস কৰি কিনে তলত কোৱেশ্চনছ বিলাক দিছিল হোৱাট ইজ এন এয়াৰ পলিউটেন্ট অৰ্থাৎ আপোনালোকৰ পেছেজটোৰ ভিতৰতে এই প্ৰশ্নবিলাকৰ উত্তৰ আপোনালোকৰ সন্নিবিষ্ট হৈ থাকে আৰু তাৰ পৰা আপোনালোকে উত্তৰখিনি কৰিব লাগে গতিকে এটো তাৰ পৰা চাই আপোনালোকে কৰিব ভালদৰে পঢ়ি ল'ব পেৰাখটো কি কৈছে কি নকৈছে আপোনালোকে ভালদৰে বুজি ল'ব তাৰ পিছত আপোনালোকৰ তলৰ প্ৰশ্নখিনি কৰিবলৈ চেষ্টা কৰিব ইয়াৰ পিছত সেকশন বি যোৱা বছৰ যিখন আসলতে আহিছিলে এডভান্স ৰাইটিং স্কিলৰ ক্ষেত্ৰত যত নেকি আপোনালোকৰ ইয়াত দিছিলে ইউৰ অন্বেষা অনিৰ্বাণ ডাইৰেক্টৰ অফ স্কলাৰ একাডেমি এন ইনষ্টিটিউট that provides coaching to students for appearing in various competitive examinations write an advertisement for publications in a newspaper এটা এডভাৰটাইজমেন্টৰ ওপৰত আসলতে আপোনালোকৰ আহিছিলে সো এডভাৰটাইজমেন্ট ৰাইটিং আপোনালোকে চাই ল'ব এডভাৰটাইজমেন্ট ৰাইটিংৰ লগত অৰত দিছিলে আপোনালোকৰ এটা পোষ্টাৰ আৰু পোষ্টাৰটো আছিল কি the need of energy conservation ইয়াত কৈছিলে awareness about the need of energy conservation ওপৰত আপোনালোকক পোষ্টাৰ দিছিলে সো এটো বুজক যে আপোনালোকৰ যিখন এডভাৰটাইজমেন্ট তাৰ লগত এটা অৰ দিলে হেতু হৈছে পোষ্টাৰ ইয়াৰ পিছৰটো আহিছিল আপোনালোকৰ যেটো নেক্সট প্ৰশ্ন 3 নম্বৰ যেটো প্ৰশ্ন হেতু হৈছিল you attended a book fair in your town organized by a local NGO in which a number of reputed publication houses of the country participated write a detailed account of the event into 100 and 125 words to be published in a newspaper ইয়াত আপোনালোকক বুক ফেয়াৰ ওপৰত লিখিব দিছিলে আৰু
এইটো বিশেষকৈ আপোনালোকক ডিটেইলছত লিখিব দিছে। এইটো ৰিপৰ্ট ৰাইটিঙৰ নিচিনা হয় আচলতে। চ' আপোনালোকে এইটো লিখিব পাৰিব। ইউ আৰ জাহ্নবী আৰু তাৰ লগত আপোনালোকক দিছিলে কি একেটাই ৰিপৰ্টে দিছে পিছৰটো। চ' দুয়োটা ৰিপৰ্টে দিছে। এইটো দিছিলে আপোনালোকক ইণ্টাৰনেশ্যনেল ডে এগেইনষ্ট ড্ৰাগ এবিউজ এণ্ড ইলিচিট ট্ৰেফিকিং এই ওপৰত দিছিলে। আৰু প্ৰথমটো আহিছিলে যিটো তাৰ অৰত আহিছিলে এইটো হৈছে বুক ফেয়াৰৰ ওপৰত। নেক্সট আহিছিলে লেটাৰ। 4 নম্বৰ লেটাৰ আহিছে আৰু লেটাৰটো দিছে write a letter to the manager of a bank reporting the loss of your passbook and requesting him to issue a duplicate one. আপোনালোকক এই যিটো লেটাৰ আহিছে প্ৰত্যেকবাৰে লেটাৰটো অলপ বেলেগ বেলেগ ধৰণৰ দিয়ে। গতিকে ইয়াত আহিছিলে আপোনালোকক বেংকৰ এজন মেনেজাৰলৈ আপোনালোকে এখন লেটাৰ লিখিব লাগে, যিহেতু আপোনালোকৰ পাছবুকখন হেৰালে আৰু তাৰ ওপৰত আপোনালোকক ডুপ্লিকেট এটা পাছবুক দৰকাৰ আছে, সেইটোৰ ওপৰত আপোনালোকক লিখিব লাগে। তাৰ লগত আহিছিলে একেই লেটাৰৰ লগত লেটাৰে দিছে। ইউ আৰ প্ৰেচিডেণ্ট অফ দ্য ইংলিছ লিটাৰী ফৰাম অফ ইয়ৰ কলেজ, write a formal invitation inviting Dr. D. Borua, a noted scholar, to speak on the occasion of the World Poetry Day to be held on March 21. ইয়াতে আপোনালোকক দিলে ইনভিটেশ্যন এটা দিছে আৰু ইনভিটেশ্যন ৰাইটিং আপোনালোকক লিখিব দিছে। তাৰ লগত আকৌ দিলে পোষ্ট অফ স্পৰ্টছ টিচাৰ দিছে। চ' এটা জব এপ্লিকেশ্যন ইয়াত আপোনালোকক ইনক্লুড কৰিছে। চ' আপোনালোকক মই ক'লোঁ যে লেটাৰৰ লগত হয়তো এপ্লিকেশ্যন দিব পাৰে, লেটাৰো দিব পাৰে, অৰত ৰিপৰ্টৰ লগত ৰিপৰ্টে দিব আৰু আপোনালোকক এডভাৰটাইজমেণ্টৰ লগত এটা পোষ্টাৰ আগবঢ়াইছে, কেতিয়াবা নটিছো আপোনালোকক দিয়ে। ইয়াৰ পিছত আপোনালোকৰ যিখন গ্ৰামাৰ ছেকশ্যনটোত যদি চাওঁ তেতিয়াহ'লে তাত আপোনালোকক নেৰেশ্যন সাধাৰণতে দিব দুটা, সাধাৰণতে 3টা দিব বা 4টা দিব, য'ত আপোনালোকে কৰিব লাগে 2টা। আৰু সেই 2টাত টোটেল আপোনালোকক থাকিব 2 মাৰ্কছকৈ থাকিব পাৰ নেৰেশ্যন, অৰ্থাৎ এটা নেৰেশ্যনত 2 নম্বৰকৈ থাকিব। আৰু যিটো নেৰেশ্যন আপোনালোকে যিহেতু 4টা দিব, চ' এটা ডাইৰেক্ট নেৰেশ্যন, এটা ইনডাইৰেক্ট দিব, এটা আকৌ ডাইৰেক্ট দিব, এটা ইনডাইৰেক্ট দিব। চ' তেনেকুৱাও দিব পাৰে বা কেতিয়াবা গোটেইকেইটা ডাইৰেক্টো দিব পাৰে। সাধাৰণতে এনেকুৱা দিয়ে যে ডাইৰেক্ট ইনডাইৰেক্ট দুটা মিক্স কৰিয়ে আপোনালোকক দিব। চ' এইটো আপোনালোকে কৰিবলৈ চেষ্টা কৰিব যিমান পাৰে। নেক্সট আপোনালোকে ইয়াত দেখিছেই নেৰেশ্যনখিনি মই দেখুৱাই দিছোঁ আচলতে। নেক্সট হৈছে ভইচ আপোনালোকে কৰিব লাগে। যোৱা বছৰ 3টা কৰিবলৈ দিছিলে আৰু তাত আপোনালোকক টোটেল দিছিলে 6টা ভইচ, তাৰ ভিতৰত আপোনালোকে 3টা কৰি দিব লাগে। নেক্সট হৈছে আপোনালোকৰ কাৰেক্টেঞ্চত আপোনালোকক কৰিব দিব 5টা। সাধাৰণতে আপোনালোকৰ কাৰেক্টেঞ্চ ইয়াত কিমান আহিব 7টামান প্ৰায় কাৰেক্টেঞ্চ দিব, অৰ্থাৎ আপোনালোকে 7টাৰ ভিতৰত 5টা কৰি দিব লাগে। আৰু সেই 5টা কাৰেক্টেঞ্চ হয়তো আপোনালোকে শিকিছেই ইতিমধ্যে। চ' কাৰেক্টেঞ্চ কৰিবলৈ চেষ্টা কৰিব। ইয়াত যোৱা বছৰ 7টা দিছিলে, তাৰ ভিতৰত আপোনালোকে 5টা কৰিব লাগে। মই এবাৰ ইয়াত যিখিনি কাৰেক্টেঞ্চ আহিছে সেইটো ক'ব নালাগে, আপোনালোকে দেখা পাইছে, গতিকে পঢ়িব পাৰিব। দিছ ফেমিলি লিভ ইন দিছ প্লেচ চিন্স 1970 এইটো এটা আহিছিলে। চি গ' হোম ৱেন উই মেট হাৰ এইটো এটা দিছিল। উই ৰিচ দ্য ষ্টেডিয়াম আফটাৰ দ্য মেচ ষ্টাৰ্ট এইটো এটা দিছিলে। আইচ ফ্লট অন ৱাটাৰ এইটো এটা দিছিলে। ইফ আই বি ইউ আই উড নট ডু ডেট এইটো এটা। নেক্সট হৈছিলে হি ছাডেনলি ৰিয়েলাইজ ডেট হি লিভ দ্য বেগ ইন দ্য বাছ। আৰু লাষ্টটো দিছিলে উই অলৰেডি হেভ ব্ৰেকফাষ্ট। এই গোটেইকেইটা দিছিলে আপোনালোকক কাৰেক্টেঞ্চ। ইয়াৰ পিছত প্ৰিপজিশ্যন আহিছিলে। প্ৰিপজিশ্যনত 4 মাৰ্কছ থাকে, 4টা কৰিব দিয়ে, কিন্তু আপোনালোকৰ যিটো প্ৰিপজিশ্যন তাত 6টা টোটেল আপোনালোকৰ আহে আৰু সেই 6টাৰ ভিতৰত আপোনালোকে 4টা শুদ্ধকৈ কৰিব লাগে। ইয়াৰ পিছত আহে আপোনালোকৰ যিটো মেইন পাৰ্ট, সেইটো হৈছে 4টা আপোনালোকক বিভিন্ন ধৰণৰ যিখিনি চেণ্টেঞ্চ দিব আৰু সেই চেণ্টেঞ্চবিলাক ছাইডত আপোনালোকক এটা অপশ্যন এটা ব্ৰেকেটৰ ভিতৰত দি থ'ব কি কৰিব লাগে, সেইখিনি দিয়া থাকিব, তাৰ মতে আপোনালোকক কৰিব লাগে। ইয়াৰ ভিতৰত এটা থাকিব বিভিন্ন ধৰণৰ চ' ডেট লগোৱা বা টু লগোৱা এটা দিব পাৰে। নেক্সট হৈছে নেগেটিভ কৰিবলৈ দিব, এটা হৈছে কমপ্লেক্স কৰিবলৈ দিব, কম্পেয়াৰটিভ কৰিবলৈ দিব, ইণ্টাৰগেটিভ কৰিব দিব বা আপোনালোকক ৰিৰাইট কৰিব দিব চেণ্টেঞ্চটো। তাৰপিছত আপোনালোকক নেক্সট হয়তো চিম্পল চেণ্টেঞ্চ কৰিব দিব, আকৌ এছাৰ্টিভ কৰিবলৈও দিব পাৰে। চ' এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ চেণ্টেঞ্চবিলাক ইনক্লুড, টেগ কুৱেশ্যন দিব পাৰে। চ' এইখিনি আপোনালোকক টোটেল ইনক্লুড হৈ থাকে এইখিনিক লৈ। ইয়াৰ পিছত আপোনালোকক কুৱেশ্যন এনচাৰ ভিতৰত আপোনালোকক টেক্সটবুকৰ পৰা প্ৰথমতে পইট্ৰিখিনি দিছে। চ' এইটো দিছে আপোনালোকক মাই মাদাৰ এট 66ৰ প্ৰথম পেৰাগ্ৰাফটো দিলে আৰু পেৰাগ্ৰাফটো দিয়াৰ পিছত তলত কুৱেশ্যনছখিনি আছে। তাৰ পিছতো আপোনালোকক দিলে এক্সটিক উইদাউট ৰাছ উইদাউট ইঞ্জিনছ, এইটো আপোনালোক কিপিং কোৱাইটৰ পৰা দি দিলে আৰু কিপিং কোৱাইটৰ প্ৰশ্নখিনি দিছে। ইয়াৰ পিছত আকৌ 2 মাৰ্কছৰ 3টা দিছে কৰিবলৈ, সেইখিনি আপোনালোকক কবিতাৰ পৰাই দিছে, পয়েমৰ পৰা দিছে। তাৰপিছত আপোনালোকক দিলে 5টা আকৌ কুৱেশ্যন আৰু এইটো দিছে আপোনালোকক লেচনৰ পৰা। চ' লেচনৰ পৰা 1 নম্বৰে 5টা প্ৰথম কৰিব দিছে। ইয়াত বহুতকেইটা দিছে, আপোনালোকে তাৰ পৰা 5টা কৰি দিব লাগে। আৰু ইয়াৰ পিছত 2 নম্বৰে 5টা দিলে, ছেইম লেচনৰ পৰা দিছে আৰু ইয়াত আপোনালোকক প্ৰায় আপোনালোকক 7টামান দিছে। গতিকে এইখিনি আপোনালোকে
ইয়াৰ ভিতৰতো আপোনালোকে কৰিব লাগে কেৱল 5টা, 2টা কৰিব নালাগে। চ' সেইটো কৰিব। 5 নম্বৰীয়া এটা দিছে আৰু 7 নম্বৰীয়া এটা দিছে। লগতে আপোনালোকৰ 7 নম্বৰীয়া এটা আপোনালোকক দিছে সেইখনৰ পৰা, অৰ্থাৎ আপোনালোকৰ যিখন ৰেপিড ৰিডাৰ আছে সেইখনৰ পৰা দিছে। আৰু যিটো 5 নম্বৰীয়া সেইটো আচলতে এই লেচনৰ পৰা দিছে, অৰিজিনেল যিখন আপোনালোকৰ লেচন, সেই লেচনৰ পৰা দিছে, প্ৰ'জৰ পৰা। আৰু তাৰপিছত সাধাৰণতে আপোনালোকক সেই যিখন ৰেপিড ৰিডাৰ আছে তাৰ পৰা আকৌ টোটেল 2 নম্বৰীয়া দিছে 4টা, সেইটো তাৰ পৰাই দিছে, মাৰ্ক ভিউৰ পৰা আদি কৰি যিখিনি আছে আপোনালোকক। চ' এনেকৈ আপোনালোকৰ গোটেই পেটাৰ্ণটো দিব। 2023ৰ যিখন পেপাৰ, এইখন হৈছে আপোনালোকৰ 2023ৰ পেপাৰ, যোৱা বছৰ। চ' এইখনক লৈ অলপমান আলোচনা কৰিলোঁ। এনেকেই সাধাৰণতে পেটাৰ্ণবিলাক থাকে, গতিকে এই পেটাৰ্ণখিনি মই আপোনালোকক দেখাবৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আশা কৰিলোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে। যদি ভাল পালে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। লগতে কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব। আজিলৈ ইমানেই, ধন্যবাদ।